পাইছে, এইবোৰ দেখা পাইছে আপোনালোকে এদুলীয়া কচু। এইটো পাহাৰত বেছি হয়, এটা ডাল। মই এই আপোনাৰ জেগাটোতে গোবৰ জাবৰ দি মই এই এদুলীয়া কচুটো কৰিছোঁ। ইয়াত থোৰ ওলালে খাবলৈ বৰ ভাল হ'ব। এইটো এদুলীয়া কচু, কৰিছিলোঁ। খুব সুন্দৰকৈ গাজ ওলাইছে, তলত গোবৰ দি থোৱা আছে। আপোনালোকে এনেকৈ এদুলীয়া কচুটো কৰিবচোন। এইটো খুব বিলাহীৰ লগত দি পেলাই চব্জি বনাব লাগে বা মাছ চাছ দি চব্জি বনাব লাগে, বৰ সুন্দৰ হয় খাবলৈ, খুব সুন্দৰ হয় এদুলীয়া কচু। আপোনালোকে এনেকৈ কৰিব। আৰু এটা লগতে আৰু এটা কচু আছে, মই দেখাইছোঁ চাওক। আৰু এটা কচু আছে, এইটো মই কালি ৰুইছোঁ। এয়া হাবিৰ পৰা উঘালি আনি মই কালি ৰোৱা হৈছেহি। এইটো বনৰীয়া কচু, এইটো বগা কচুটো। আৰু এবিধ ক'লা কচু ৰুব লাগিব আমি, ৰুই পেলাই বাৰীত কৰিব লাগিব। কৰি লৈ এনেকৈ তাকৰকৈ যদি আপোনালোকে কৰি ল'লে তেতিয়া মন গ'লেই বাৰীৰ পৰা খাব পাৰিব। এনেকৈ বাৰীত তাকৰকৈ কৰি ল'ব। লগতে এইবোৰ আম, এইটো বিলাতী আম, এজোপা বিলাতী আমৰ পুলি ৰুই থোৱা আছে। এইটো বৰ ধুনীয়া হৈছে। যোৱা বছৰ মই ৰুইছিলোঁ জানুৱাৰী মাহত। এতিয়া আম পুলিটো বৰ ধুনীয়া হৈছে। এনেকৈ মই প্ৰায় ৰোৱা আছে। এইটো বনৰীয়া কচু এনেকৈ কৰিব আপোনালোকে। বনৰীয়া কচু যদি কৰি লয় তেতিয়া খুব সুন্দৰকৈ খাব পাৰিব।